morning guys. So আজি আমি মৰ্নিং ৱাক কৰিব আহিছোঁ। এতিয়া 5:30 বাজি আছে। বহুত দিনৰ মূৰত অলমোষ্ট মই 3-4 মান্থৰ মূৰত 5:30 উঠিছোঁ। পাছফালে ধুনীয়া ছোৱালী এই সিহঁতিও এতিয়া আমাৰ লগত মৰ্নিং ৱাক কৰিছে। এই দুটা ঐ হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে খবৰ নিশ্চয় ভালেই আৰু মই ঠিকে আছোঁ। আজি বহুত গৰম পৰিছে। মই শুই উঠাৰ পৰা একো কৰিব পৰা নাই এতিয়ালৈকে। না কিতাপ মেলিব পাৰিছোঁ, না ভাত খাব পাৰিছোঁ, না পঢ়িব পাৰিছোঁ। মোৰ মানে মাথা চাথা বেয়া গৈছে গাইজ। বহুত গৰম আজি, বহুত গৰম। শুবও পৰা নাই মই। এতিয়া মই কাটি দিলোঁ তিয়ঁহ আৰু জাহাজী কল। ধুনীয়াকৈ খাই খাই মই এতিয়া পঢ়ি থাকিম, কিয়নো বহুত গৰম এতিয়া। চ' হাই হেল্ল' গুড মৰ্ণিং এভৰিৱান। আজি ছেকেণ্ড ডে জল্দি উঠাৰ। একচুৱেলি জল্দি উঠাৰ অলপ দেৰি হৈ গ'ল, কিন্তু হ'লেও এতিয়া মই অকলে অলপ মৰ্ণিং ৱাক কৰিব যাম। যিহেতু ৰুটিনটো মই মেইনটেইন কৰিব লাগিব এইকেইদিন, টাস্ক লৈ থৈছোঁ। চ' আজি মোৰ লগৰজনী নাহিলে, মৰ্ণিং ৱাকৰ লগৰজনী। তাই উঠিব নোৱাৰিলে, চ' অকলে আহিছোঁ। বেছি দেৰি খোজ নাকাঢ়োঁ, অলপ টাইম খোজকাঢ়িম। একচুৱেলি মই মানে ৰুটিনটো অলপ ফ'ল' কৰিবলৈ, মেইনটেইন কৰিবলৈ মানে 10 মিনিটমান হ'লেও খোজকাঢ়িব আহিছোঁ, অকলে হ'লেও। তো এতিয়া মই অকলে আহি আছোঁ। আৰু আজি ৰ'দটো বম চোকা, 5:30তে এনেকুৱা ৰ'দ। চাওক এতিয়া মই মৰ্ণিং ৱাক কৰি আহি গ'লোঁ। আৰু এতিয়া ব্ৰেকফাষ্টত আছে মোৰ মগু, জাহাজী কল আৰু আন্দা। দেন মই অলপ পঢ়াত লাগি গ'লোঁ, যিহেতু আমাৰ নেক্সট উইকত ছেমিনাৰ আছে ফিজিঅ'লজিৰ। চ' ছেমিনাৰৰ টপিকটোৰ কাৰণে অলপ মই ৰেডি কৰি লৈছোঁ, যিটো PPTৰ কাৰণে দিব লগা আছিল। একচুৱেলি জল্দি উঠাৰ কাৰণে মোৰ টোপনি বহুত মাজে মাজে ধৰি আছিল। টোপনিয়ে মই অলপ পঢ়িব ট্ৰাই কৰি আছিলোঁ। হাই এভৰিৱান, টুডে ইজ ছানডে। চ' সেইটো কাৰণে মই শুই উঠা দেৰি হৈ গ'ল, আৰু আজি মই মৰ্ণিং ৱাক কৰিব নাযাওঁ। আৰু এতিয়া মই কৰিম য়োগা।
ব্ৰেকফাষ্টত দিছে এয়া ঘুগুনি আৰু পৰাঠা। চ' মই আনিছিলোঁ দুইজনীৰ কাৰণে আৰু এতিয়া দুইজনীয়ে ব্ৰেকফাষ্ট কৰিম। এইটো আমাৰ এতিয়া আমি পাইনাপেল কাটিছোঁ, যিহেতু আজি দেওবাৰ আৰু অলপমান হেল্ডি বস্তু খাওঁ বুলি। চ' কাটি লৈছোঁ আৰু এতিয়া খাম আমি। আৰু মই ভাতো স্কিপ মাৰিলোঁ, আজি পাহৰি থাকিলোঁ ফোন চাই থাকোঁতে। নাও উই আৰ হেডিং টু লাইব্ৰেৰী। ৰুমততো পঢ়া শুনা নহয়েই, চ' লাইব্ৰেৰীত অলপ পঢ়িব গৈ আছোঁ। কিমান পঢ়িব পাৰোঁ সেইটো ভগৱানে জানে, আৰু তাত গৈ দেখা যাব পঢ়োঁ নে কি কৰোঁ। একচুৱেলি লাইব্ৰেৰীত গ'লে মানে মানুহবিলাকক পঢ়ি থকা দেখি অলপ পঢ়িব মন যায়। চ' যাওঁ আজি কি হয়। তাইতো বাৰু গৈয়ে থাকে, আজি ফাৰ্ষ্ট টাইম গৈছোঁ। দেন মই অলপমান লেকচাৰ চালোঁ আৰু গুচি আহিলোঁ। বেছিটো পঢ়া নহ'ল বাৰু। এয়া চাওক চবেই কেনেকৈ পঢ়ি আছে। একচুৱেলি এতিয়া আমাৰ ফাইনেল এক্সাম আহি আছে ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ। চ' এতিয়া ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ গোটেই ষ্টুডেণ্টে পঢ়িব আহে। এতিয়া আমি মাংস কিনিলোঁ, তাৰপৰা এতিয়া কচুৰি আজি মই মানে মাংস বনাই খুৱাম। ত' এতিয়া কিনিছোঁ আলু আৰু পিঁয়াজ আৰু ধনিয়া ধনিয়া কিনিব। কেনেকৈ বনাম চাই থাকিব। চ' এতিয়া আমি লাইব্ৰেৰীৰ পৰা আহি আছোঁ, ওলাই আহিলোঁ। 7:30 বাজিছে আৰু। ত' তাই চাওক না, মানুহজনীতকৈ বেগটো ডাঙৰ, ইমানেই গধুৰ। বেচেৰা 2-3 কেজি আজি ৱেইট কমি যাব বুলি ভয় কৰিছে তাই। আমাৰ কাহি নাই গাইছ, তাৰপৰা ডিছপ'জেল খিনি লৈ গৈছোঁ আমি। এইটো হেৰি কৰিম হা, কি কৰিবি? কি বুলি কয় সেইটো ৰে কিয়া বল ৱৰ্ডটো অহা নাই। আনবক্সিং। এইটো খোৱা নাই নেকি? নাই, এইটো কাৰণে ৰখি আছো, ভালকে খুলিম। আচ্ছা এইটো অ'কে। কাৰণেতো কিনিছো, আছে কি এইটোৰ ভিতৰত? মই লাইব্ৰেৰীৰ পৰা আহি খানা বনোৱাত লাগি গ'লোঁ। এতিয়া মাংস বনাই আছোঁ আমি। কি প্ৰি ৱেডিং হেল্ল'। আলুটো অথনিয়ে ভাজিয়ে থৈছিলোঁ জলদি সিজিবৰ কাৰণে। ত' এতিয়া আমাৰ চিকেন কাৰী ৰেডি। চ' নেক্সট ডে আছিলে আমাৰ চেমিনাৰ। চেমিনাৰ মোৰো আছিলে বি গ্ৰুপৰ। চ' মই In humans, there are 4 numbers of parathyroid glands. Parathyroid glands located